কৃষ্ণ। জয় গুরু শঙ্কৰ সৰ্বগুণকৰ কৃষ্ণ। অপরাধ বিনাশন তোজনমে নারায়ণ জানিলে মে পুথিরে ভরণ। কৃষ্ণ প্ৰভু দয়াময় দয়া কৰি আমাৰ ঘৰৰ মুৰব্বীৰ কথা ক'ব ওলাইছোঁ। কৰুণা, ৰমণী, ভৱানী তিনিটা বহুত মিলা প্ৰীতি আছিল সিহঁতৰ তিনিও ভাগৰে আৰু নামকেইটাও ইমান ধুনীয়া, কৰুণা, ৰমণী, ভৱানী। গতিকে সেইকাৰণে মই এইখিনি বস্তু ভিডিঅ'ত থাকি যাওক চিৰ জীৱনলৈ তেখেতসকলৰ নাম। সেইকাৰণে মই সন্মান জনালোঁ তেখেতসকলক। কৃষ্ণ। কাৰণ ঘৰৰ মুৰব্বী থাকিলে ঘৰখনত বহুত সকাহ হয় আৰু চলিবলৈ সুবিধা হয়, আৰু ঘৰৰ মুৰব্বী নাথাকিলে চলা বৰ কঠিন হয়। সেইকাৰণে ঘৰৰ মুৰব্বীজনক সন্মান কৰিব লাগে। আৰু আমাৰ এতিয়া কৰুণা, ৰমণী, ভৱানী এই পৃথিৱীত নাই, স্বৰ্গবাসী হৈছে। তেওঁলোকক সন্মান জনালোঁ। য'তে আছে তেওঁলোকে ভালে থাকক। আৰু তেওঁলোকৰ এই বজাৰতে মাটি আছে, মাটিবিলাক এতিয়াও আছে। সেই মাটিখিনি তিনিও ভাগৰে এনেকুৱা সুবিধাত আছিল মাটিখিনি। গতিকে এতিয়াও মাটিখিনি আছে, নোহোৱা নহয়। বেয়া লাগে তেওঁলোকৰ এতিয়া দোকানত বহি থাকিল হয় তিনিও ভাগে। সেইটোৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু তেওঁলোকৰ কৰুণা, ৰমণীৰ এই নাম তিনিটা জিলিকি থাকক আকাশত তৰাৰ দৰে। আৰু তেওঁলোকৰ মাক ৰূপেশ্বৰী আৰু দেউতাকৰ নাম বলৰাম বৰুৱা। গতিকে মোৰ শহু শাহুৰকো সন্মান জনালোঁ। আৰু আজি যদি শহু শাহুত থাকিল হয়, গতিকে হয়তো আমি বহুত কথাই শিকিব পাৰিলোঁ হয়, আৰু বহুত কথাই এতিয়া নাজানো। সেইকাৰণে শহুৰ শাহুত থকাটো সকলোৱে বিচাৰিব লাগে। আৰু শহুৰ আৰু শাহুক সন্মান কৰিব লাগে। এইখিনি কৈয়ে মই সমাপ্ত কৰিলোঁ। কৃষ্ণ। কিবা ভুল হ'লে ক্ষমা কৰিব। কৃষ্ণ।